Hello students, hello. Very happy Durga Puja to everyone. মই জানো আপোনালোকে এটা ফেষ্টিভ মুডত আছে আপুনি ভাবি আছে স্যাৰ আজিও ক্লাছ কৰিব লাগিব নেকি সি আপোনাৰ ফিউচাৰ আৰু টাইম কাৰোবাৰ কাৰণে ৰখি নাথাকে সো নিজৰ ফিউচাৰৰ কাৰণে যদি আপুনি ভাবিব লাগিব তেন্তে এটুৱে টাইম আছে যেহেতু আমি জানোৱে অক্টোবৰ 10 তাৰিখলৈকে আপোনাৰ কি হ'ব কি কয় এডিআৰই 2.0 ৰ গুটিখিনি ৰিজাল্টখিনি আহি যাব তাৰ পিছত অফ কোৰ্স নৱেম্বৰত আমাৰ এডিআৰই কি আহিব notification আহি যাব so we don't have any time to waste পূজা next year তো আপোনাৰ আহিব so তেতিয়াও আপুনি এনজয় কৰিব পাৰিব তেতিয়া আপুনি নিজৰ চাকৰিৰ লগত এনজয় কৰিব পাৰিব হে ফিউচাৰৰ আপুনি কি কয় এটা প্ৰস্পেক্টিভ টু থক এন্ড we will study ঠিক আছে আমি ইয়াতে বেছি একদম 1 ঘন্টা ক্লাস নকৰো কিন্তু আজিৰ যেটো ক্লাস এটো বহুত ইম্পৰ্টেন্ট স্পেশালি আজিৰ ক্লাছত এটা বস্তু আমি শিকিব পাৰিম that verb সেকেন্ড ফর্ম আৰু ভাৰ্বৰ থাৰ্ড ফর্ম বহুত ষ্টুডেন্টৰ এটো ষ্টুডেন্টৰ হে থাকে কনফিউজন থাকে স্যাৰ past participle কি হয় past tense ৰ পাৰে past participle ৰ মাজত ডিফাৰেন্স টু কি how are they different কেনে ধৰণে ডিফাৰেন্ট হয় আজিৰ ক্লাসটো আপুনি যেতে যদি গটিখিনি চাই লাষ্টলৈকে আপোনাৰ তাত হেতু আনসাৰ থাকিব কি স্যাৰ ভাৰ্বৰ সেকেন্ড ফর্ম আৰু ভাৰ্বৰ থাৰ্ড ফর্ম মানে past tense আৰু past participle ৰ মাজত ডিফাৰেন্স টু কি হয় আৰু এটা কোৱেশ্চন বহুত ষ্টুডেন্টছৰ তাত থাকে স্যাৰ থাৰ্ড ফর্মৰ লগত ভাৰ্বৰ কি চেঞ্জ হৈ যায় মানে ভাৰ্বৰ ফিফথ ফর্ম কি হয় third person verb or fifth form what is the connection তারও যদি আনসার লাগে তেন্তে এই ভিডিওটো একদম এন্ডলৈকে চাব আপোনাৰ এনে ধৰণৰ যদি কোৱেশ্চন আছে সব কোৱেশ্চনৰ আনসার আজিৰ ভিডিওটোত আপুনি পাই যাব সো লেটস স্টার্ট ফার্স্ট স্টার্ট কৰাৰ আগতে আপোনাৰ এটা কোৱেশ্চনৰ আনসার ইতিয়াই দি দিও মই যেহেতু আপুনি সুধিব স্যার ইয়াৰে আমি পিডিএফ টো কোড পাম বিকজ ইটস এ শর্ট বাট very important topic verbৰ ওপৰত আজি টপিকটো কৰিবলৈ গৈ আছো আপুনি দেখাই পাইছে verb and its form কথা আমি ইয়াতে পাম সো আপুনি যদি পিডিএফ ৰ কথা ভাবি আছে পিডিএফ টো কোড পাম দুটা সোর্স আছে যত আপুনি এই পিডিএফ টো পাব পাৰে প্ৰথম সোর্সটো হল আপোনাৰ টেলিগ্ৰাম চ্যানেল সো যদি আপোনাৰ টেলিগ্ৰামৰ একাউন্ট আছে তেন্তে আপুনি আমাৰ অনলি কম্পিটিশনৰ যেটো টেলিগ্ৰাম চ্যানেল আছে হে টেলিগ্ৰাম চ্যানেলটোত অকল আপুনি কি কৰিলে হল ফলো কৰি দিলে হল আপুনি তাতে পিডিএফ টো পাই যাব সেকেন্ড সোর্স হল আমাৰ কি কয় এপ এই এপটো ডাউনলোড কৰাৰ বহুত এডভান্টেজ আছে তাৰে এটা এডভান্টেজ মই কৈ দিছো যেহেতু most of the students are preparing for ADRE ADRE কাৰণে এটা workshop হ'বলৈ গৈ আছে আৰু হে workshop টো আমি YouTubeত নকৰো হে workshop টো অকল আপোনাৰ কোড হ'ব অকল আপোনাৰ এপত হ'ব so therefore হেতুৰ আপডেট পাবলৈ আৰু কি কয় এনে ধৰণৰ PDF বোৰ যদি আপুনি ডাউনলোড কৰিব খুজিছে যিমানো আমাৰ ক্লাস আছে তাৰে PDF বোৰ ডাউনলোড কৰিব খুজিছে free source PDF ডাউনলোড কৰিব খুজিছে তেন্তে you have only one place to go that is our app এই app to apuni play store to পাই যাব এই app to iOS to বনোৱা আছে তাতেও পাই যাব আপুনি টাইপ কৰিলে হল only competition IAS যদি আপুনি ইমান কষ্ট কৰিব খোজা নাই তেন্তে এটো ভিডিও ডেসক্ৰিপচনত আপুনি ডাউনলোডৰ লিংকটো পাই যাব for both Android as well as iOS phones so আপোনাৰ যদি Appleৰ কি কয় এনভায়ৰনমেন্ট আছে বা Androidৰ এনভায়ৰনমেন্ট আছে যেনে ধৰণৰ আপুনি আপোনাৰ ডিভাইস you can download from the link বেছি কষ্ট কৰিব নালাগে প্লে ষ্টৰলৈ যাব নালাগে ইমান হৰো আপুনি লিংকটো ক্লিক কৰিলে হল আৰু আপোনাৰ এপটো ডাউনলোড হৈ যাব যত আপুনি ফ্ৰী মেটেৰিয়েলছ পাব এনিৱেজ কামিং ব্যাক টু দ্য টপিক আমাৰ টপিকটো আজি হৈছে কি আমাৰ টপিকটো হৈছে that what is verb এটো কোৱেশ্চনৰ আনসাৰ সবে জানে আমি সৰুৰ পৰা প্ৰথম যেটা ইংলিশ স্টাৰ্ট কৰিছো তেতিয়াৰ পৰা আমি এটো কোৱেশ্চনৰ আনসাৰ গম পাইছো সব টিচাৰ্স আমাৰ যিমান টিচাৰ্স আছে সবে এটা কথাটো কয় অ্যাকশন ওয়ার্ডস আমাৰ কি হয় অ্যাকশন ওয়ার্ডস আমাৰ verb হয় এটো বস্তুত একো হে নাই মানে মই এটো বস্তু হে নক কি নহয় এনে ধৰণৰ নহয় yes ভাৰ্বৰ যেটো ডেফিনিশন হয় বা এটো সিম্পল ডেফিনিশন যদি আমি মই ৰাস্তাত যাই ফ্লো হুধো কি ক্ৰিয়া কি হয় মানে কৰ্ম কি হয় এভৰিवन will say action words এনে ধৰণৰ ওয়ার্ড জনে অ্যাকশন দেখুৱায় অ্যাকশন কেনে যেনে আপুনি এতিয়া কমেন্ট বক্সত টাইপ কৰিব স্যার মই এই বস্তুটো বুজি পোৱা নাই বা মই এই বস্তুটো বুজি পোৱা নাই এইটো যেটো অ্যাকশন যেটো আপুনি টাইপ কৰি আছে কমেন্ট বক্সত বা কোৱেশ্চনৰ আনসাৰ দি আছে ৰাইট কোৱেশ্চনৰ আনসাৰ দি আছে টাইপ কৰি কমেন্ট বক্সত কোৱেশ্চনৰ আনসাৰ দি আছে হে কোৱেশ্চন আনসাৰ টু কৰা টাইপিং কৰা হেতুৱে আপোনাৰ অ্যাকশন হৈ গ'ল বা আপুনি এটা কাম আৰু কৰিব পাৰে এটা কোৱেশ্চন মই সুধিছো আপুনি আনসাৰটো গম পোৱা নাই যেনে ভিডিও স্টাৰ্টিংতে মই কৈছো কি ভাৰ্বৰ সেকেন্ড ফর্ম আৰু ভাৰ্বৰ থাৰ্ড ফর্মত বহুত ষ্টুডেন্টৰ ডিফিকাল্টি থাকে হিয়তে বুজি নাপায় কি where to use what কোড আমি কোনটো ইউজ কৰিব লাগে আৰু what is the use কি ইউজ আছে because both are very similar
ভাৰ্বৰ সেকেন্ড ফৰ্ম মানে পাষ্ট টেন্সৰ ফৰ্ম আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম পাষ্ট পাৰ্টিচিপলৰ ফৰ্ম দুটাই বহুত 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 সিমিলাৰ হয় সো হোৱাট ইজ দ্য ডিফাৰেন্স সো আপুনি কি কৰিব চিন্তা কৰিব কি হোৱাট ইজ দ্য ডিফাৰেন্সটো কি হয় এবাৰ বুজি লওঁ সো এই যে চিন্তা কৰা থিংকিং আছে হেটো আপোনাৰ কি হয় মেন্টেল অ্যাকশন হয় সো ভাৰ্বৰ যদি মই কওঁ অ্যাকশন ওয়াৰ্ডটোৱে মই যদি ডিফাইন কৰো অ্যাকশন ওয়াৰ্ডে দুই প্ৰকাৰৰ ডিফাইন হৈ যাব এটা থাকিব ভাৰ্বৰ ফিজিক্যাল অ্যাকশন আৰু এটা থাকিব আপোনাৰ মেন্টেল অ্যাকশন সো ফিজিক্যাল অ্যাকশন যেনে আপুনি দৌৰি আছে লিখি আছে টাইপ কৰি আছে হাতুৰি আছে এইবিলাক হল আপোনাৰ ফিজিক্যাল অ্যাকশন যেটো আপুনি বডিৰ মুভমেন্টেদি কৰি আছে আৰু মেন্টালি মানে মাথাৰ ভিতৰত আপুনি ম্যাথছৰ কিবা এটা ক্যালকুলেশন কৰি আছে বা আপুনি কাৰবাৰ কথাত চিন্তা কৰি আছে ডিবেটৰ কাৰণে নতুন এটা পইণ্ট ওলাই আছে হেনে ধৰণৰ চিন্তা বা আপুনি থিংকিং এটা কৰি আছে হেতুক আমি কি বুলি কওঁ মেন্টাল অ্যাকশন এটো হল অ্যাকশনৰ দুই প্ৰকাৰ ভাৰ্বৰ দুটা প্ৰকাৰ অ্যাকশন ওয়াৰ্ডৰে দুটা প্ৰকাৰ থাকে মেন্টাল অ্যাকশনক ভাৰ্ব বুলি কোৱা হয় আৰু ফিজিক্যাল অ্যাকশনক আপুনি ভাৰ্ব বুলিয়ে ক'ব নাও তাৰে লগত ভাৰ্বৰ ডেফিনিশনত আৰু এটা ওয়াৰ্ড আছে a verb is an action word that shows subject is doing been or having মানে been মানে কি মানে subject to বা noun বা pronoun কেনে ধৰণৰ কন্ডিশনত আছে সেই কন্ডিশনটো কোনে বুজায় সেই কন্ডিশনটো আপোনাৰ ভাৰ্বে বুজায় হেনে ধৰণৰ ভাৰ্বক আমি কি কওঁ এই ডেফিনিশনতে কি লেখা আছে বিন বুলি লেখা আছে আৰু হ্যাভিং বুলি লেখা আছে সো দিস আর দ্য মিনিং অফ ভাৰ্ব এটো ডেফিনিশন কিন্তু কেটা আপোনাৰ এক্সামত নাহে আপোনাৰ এক্সামত আহিব কি হোৱাট আর দ্য ডিফারেন্ট টাইপস অফ ভাৰ্ব কোশ্চেন কি আহিব কোশ্চেন আহিব মেইন আপোনাৰ ভাৰ্বৰ কিমান টাইপ থাকে দুই প্ৰকাৰৰ ভাৰ্ব থাকে আপোনাৰ There are two types of verb. এটা হৈছে আপোনাৰ main verb, আৰু এটা হৈছে আপোনাৰ কি helping verb. Helping verbক আমি কি বুলি কওঁ auxiliary verb বুলিও কওঁ. Helping verbৰ দুটা প্ৰকাৰ থাকে. Helping verbৰ দুটা প্ৰকাৰ থাকে. এটা থাকে আপোনাৰ modal verb আৰু এটা থাকে আপোনাৰ auxiliary verb. এই মাত্ৰ মই যি helpingৰ শব্দটো কলো helping of বহুত মানুহে interchangeably auxiliary বুলিও কয় কিন্তু auxiliary is a type of helping verb modal verb আপোনাৰ helping verb হয় আৰু auxiliary verb আপোনাৰ helping verb modal verbs তো আপুনি জানে যেটো আমাৰ ability show কৰে বা আমি যদি পারমিশন লাগে হে পারমিশনৰ কাৰণে যেনে ধৰণৰ word হয় যেনে আপোনাৰ হৈ গল can আপোনাৰ হৈ গল may আপোনাৰ হৈ গল should these are some of the modal verbs বহুত আছে এইগিটাটো মই এক্সাম্পল দিছো না অক্সিলাৰি ভাৰ্ব কি মেইন কোশ্চেন হৈছে অক্সিলাৰি ভাৰ্ব কি হয় অক্সিলাৰি ভাৰ্ব আপোনাৰ তিনিটা থাকে যেনে বি ডু আৰু বিৰ কনজুগেট ফৰ্ম আপুনি পঢ়িছে চাগে বিৰ কনজুগেট ফৰ্ম থাকে আপোনাৰ ইজ আৰ এম আই এম ৰাইটিং আই এম লিসনিং আই এম সিঙ্গিং এই যেটো এম টু আছে এই এম টু বিৰে কনজুগেটেড ফৰ্ম সো ইয়াতে আমি ভাৰ্বৰ বাৰে পঢ়িব আহা নাই আমি ভাৰ্বৰ ফৰ্ম পঢ়িব আহিছো এইবিলাক বস্তুটো আপুনি জানে আৰু মেইন ভাৰ্বটো আপুনি জানে এই মেইন ভাৰ্ব কি হয় আপোনাৰ অ্যাকশন ভাৰ্বস বিলাক ইটা এই মাত্ৰ আমি যি পঢ়িছো সুইমিং হৈ গল বা সুইম হৈ গল রাইটিং হৈ গল বা রাইট হৈ গল টাইপিং হৈ গল বা টাইপ হৈ গল এইবিলাক আপোনাৰ কি হ'ব মেইন মানে সেন্টেন্স সাবজেক্ট কোনটো কাম কৰি আছে সেই কামটো কেনে ধৰণে কৰি আছে হেটোৱে বুজায় আপোনাৰ মেইন বাট এটোটো আপুনি জানে আমি পঢ়িব কি আহিছো আমি পঢ়িব আহিছো ভাৰ্বৰ ডিফারেন্ট ফর্মস কি হয় আৰু এই ডিফারেন্ট ফর্মৰ মাজত কম্পাৰিজন কৰিম কোট কোনটো বস্তু ইউজ হয় দুইটাই টাইপৰ ৰেগুলাৰ ভাৰ্বত কেনে ধৰণৰ ইউজ হয় আৰু ইৰৰেগুলাৰ ভাৰ্বত কেনে ধৰণৰ ইউজ হয় হেতুৱে আমি ইয়াতে পঢ়িম ইয়াতে ভাৰ্বৰ কথা পঢ়িব আনে অকল এটা ইন্ট্ৰোডাকশন দিছো কি ভাৰ্ব হয় ইখিনি আপুনি বুজি পাইছে লেটস মুভ অন টু দ্য নেক্সট মুভ অন কৰাৰ আগতে মই আপোনাক কৈ দিও এডিআৰ মই এই মাত্ৰ স্টাৰ্ট অফ দি সেশনতে কৈছিলো কি এডিআৰ ৰিজাল্টটো মোস্টলি 10 অক্টোবৰলৈকে গুটিখিনি ৰিজাল্ট আহি যাব তাৰ পিছত যিখিনি ভেকেন্সি খালি আছে হিখিনি গোটাইখিনি গম পোৱাৰ পিছত আকৌ নোটিফিকেশন ওলাব কিটা নৱেম্বৰৰ সো হে নৱেম্বৰৰ নোটিফিকেশনৰ কাৰণে যদি আপুনি প্ৰিপেয়াৰ হোৱা নাই কৰিব খুজিছে বা আপুনি প্ৰিপেয়াৰও আছে যদি আপুনি টেস্ট কৰিব খুজিছে নিজকে তেন্তে আমাৰ এডিআৰ এর কিন্তু থার্ড ব্যাচ লঞ্চ হ'ব লৈ গৈ আছে দুটা ব্যাচ আমাৰ ফুল হৈ গৈছে আমাৰ এভৰি ব্যাচত we are giving only 50 seats আৰু এই 50টা সিট যেনে আমি যেনেকে কওঁ তাৰ পিছতে সিটস বোৰ ফুল ফিল হৈ যায় সো মই আপোনাক ইয়াতে এই ক'ব নহয় আপুনি ভাবিব পাৰে চিন্তা কৰিব পাৰে বিকজ তাৰে কাৰণে আপোনাৰ তাতো টাইম নাই আৰু আমাৰ তাতো টাইম নাই যেহেতু আমাৰ কোৰ্সটো কেতিয়া ষ্টাৰ্ট হ'বলৈ গৈ আছে আমাৰ কোৰ্সটো 6 অক্টোবৰত ষ্টাৰ্ট হ'বলৈ গৈ আছে আৰু পূজাৰ অফাৰ চলি আছে
দুৰ্গা পূজা নৰ্থ ইষ্ট বেংগল বিহাৰ এইবিলাক ষ্টেটত বহুত ইম্পৰ্টেণ্ট আৰু গোটেই ইণ্ডিয়াতে নৱৰাত্ৰি এই গোটেই নৱৰাত্ৰি এটা বহুত হোলী ফেষ্টিভেল হয় সেইটো হোলী ফেষ্টিভেলৰ কাৰণে অনলি কম্পিটিশ্যনৰ আপোনাক এটা অফাৰ দি আছে যিটো কোৰ্চৰ প্ৰাইচ আছিলে 2499 2499 বাই দ্য ৱে বহুত ষ্টুডেণ্টে 2499 লৈছে কিন্তু আপোনাৰ কাৰণে 1999 আপুনি এই কোৰ্সটো পাব এই কোৰ্সটোত আপুনি ভাবিব স্যাৰ 1999 তো বহুত হয় কিছুমান মানুহে তো 100 টকা দি আছে 200 টকা দি আছে হা দি আছে কিন্তু সিহঁতে আপোনাৰ মেইনছ বা আপোনাৰ কি কয় ইন্টাৰভিউ লৈকে নাথাকে আমাৰ যেটো কোৰ্স এই কোৰ্সটো আমি অকল আপোনাৰ প্ৰিলিমছ মানে একদম ফাৰ্স্ট টেষ্টৰ লৈকে নাথাকো ফাৰ্স্ট টেষ্টটো যেটা আপুনি পাস কৰিব তাৰ পিছত আপোনাৰ স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো কেনে ধৰণে টেকল কৰিব লাগে হেতু বস্তু আমি তাৰ পিছত গ্ৰেড 4 কাৰণে কি হয় গ্ৰেড 4 কাৰণে ইন্টাৰভিউ হয় ইন্টাৰভিউৰ কাৰণে কেনে পাৰ্সনালিটি হ'ব লাগে হে পাৰ্সনালিটিটো আপোনাক কোনে শিকাব এই কোৰ্সটোত আপুনি ভাবক 1999 এক বছৰ ডিভাইড কৰি লওক 365 ডেজৰ লগত আপুনি গম পাব কিমান কমত আপোনাক দি আছো একসাথ যেটা আমি বাল্কত দেখা পাও প্ৰাইসটো বহুত বেছি পাও কিন্তু যেটা আপুনি ডিভাইড কৰিব নাই কিমান টাইমলৈকে আমি কোৰ্সটো পাইছো তাৰ লগত ডিভাইড কৰক আপুনি গম পাব কি এটা চকলেট কৈও কম দামত এই কোৰ্সটো পাই আছে আপুনি যত আপুনি নোটস বনাব নালাগে নোটস আপুনি পাই আছে হ্যান্ড ৰিটেন নোটস পাব আপুনি লগতে আপুনি কি পাব ক্লাसेस ৰেকৰ্ডেড পাব তাৰ পিছত কি কয় লাইভ ক্লাसेस এটেন্ড কৰিব পাৰিব ডাইৰেক্ট টিচাৰক সুধিব পাৰিব স্যাৰ মই এই বস্তুটো বুজি পোৱা নাই একবাৰ নহয় দুবাৰ নহয় 10 বাৰ আপুনি সুধিলে আমাৰ টিচাৰ্স বিলাকে আপোনাক বুজাই এনিৱেজ গোইং অন যদি আপোনাক এই কোৰ্সটো লাগে নম্বৰ ইয়াতে দি আছে স্ক্ৰিনৰ তলতো এটা নম্বৰ দি আছে সেই নম্বৰত আপুনি কল কৰিব পাৰে বা আপুনি ভাবিছে স্যাৰ মই কল অলপ লাষ্ট কৰো এনে কল কৰি কথা পাতিব নোৱাৰো অফিসত তেন্তে এটা গুগল ফৰ্ম দি আছে ডেসক্ৰিপচনত সেই গুগল ফৰ্মটো ভৰাই দিয়ক যদি আপুনি কোৰ্স লব খোজা নাই অকল আপুনি এডিআৰইৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেন্তে আপুনি ফৰ্মটো ভৰি দিয়ক এটলিষ্ট উই শুড নো কিমান ষ্টুডেণ্টে ফৰ্ম ভৰি আছে বিকজ আমি মক টেষ্ট পাতিয়ে থাকো সো আমি যেতিয়া মক টেষ্ট পাতি থাকিম আমি দেখা পাম কি আপুনিও প্ৰিপেয়াৰ কৰি আছে আৰু সেই মক টেষ্টৰ কাৰণে আপোনাক ইনভাইট কৰা হ'ব So please do fill the form at least যদিও আপুনি কোৰ্সটো লব খোজনে but I would suggest কি কোৰ্সটো লৈ লওক because it is a focus study যেটো এক্সামৰ কাৰণে আপুনি পঢ়ি আছে হেতু এক্সামৰ কাৰণে এটা focus study পাব anyways going on moving on 5 form of verbs পাঁচটা ফর্ম থাকে ভার্বৰ মিনিং কি হয় ভাৰ্বৰ ডিফাৰেন্ট ফর্মস কি হয় হেবিলাক আমি পঢ়িব আনে মিনিংটো বাৰু মই আপোনাক বুজাই দিছো পাঁচটা ফর্ম কি হয় লেটস স্টার্ট উইথ দ্য ফার্স্ট ভাৰ্বৰ ফার্স্ট ফর্ম হয় বেস ফর্ম মানে রাইট স্লিপ টাইপ সুইম রান আমি এইবিলাক ওয়ার্ড যত একো কনজুগেশন কৰা নাই মানে আইএনজি এড কৰা নাই ইডি এড কৰা নাই ইএস এড কৰা নাই অকল আমি কি লিখিছো যেটো বেস ফর্ম আছে সেই বেস ফর্মটোৱে লিখিছো হেতুকে কি কয় ভাৰ্বৰ ফাৰ্স্ট ফর্ম বুলি কয় যত আমি একদম পিওর যেনে ধৰণৰ ভাৰ্ব আমি ফ্যাক্টৰি পাৰে পাইছো সেই ফ্যাক্টৰি ভাৰ্বটো আমি ডাইৰেক্ট সেন্টেন্সত লগাই দিছো একোই নিজৰ পাৰে একো এড কৰিব পৰা নাই বা এড কৰিব খোজা নাই বা এড কৰা নাই হেনে ধৰণৰ ভাৰ্ব লাগে ক'ত এটোটো আমি সবে জানো বেস ফর্ম কি হয় কিন্তু হেতু কেনে ধৰণৰ সেন্টেন্সত ইউজ কৰো আমি সিম্পল প্ৰেজেন্ট টেন্সৰ লগত আপুনি যদি মোৰ টেন্সৰ ক্লাস চাইছে তাতে মই আৰু এটা বস্তু কৈছো যেটা আপোনাৰ ডেফিনেট ফ্যাক্ট থাকে সাইন্টিফিক ফ্যাক্ট থাকে এভিডেন্ট ফ্যাক্ট থাকে হেনে ধৰণটো আমি সিম্পল প্ৰেজেন্ট টেন্স বা ভাৰ্বৰ ফাৰ্স্ট ফর্ম আৰু ক'ত ইউজ কৰো মোডাল ভাৰ্বছৰ পিছত স্টাৰ্টিং অফ দি সেশনত মই আপোনাক মোডাল ভাৰ্বছ গিটা বুজাইছিলো না হে মোডাল ভাৰ্বৰ লগতো যেটো আপোনাৰ ভাৰ্ব লাগিব যেটো মেইন ভাৰ্ব লাগিব বিকজ মোডাল ভাৰ্ব কি আছিল হেল্পিং ভাৰ্ব আছিল সো হেল্পিং ভাৰ্বৰ লগত যেটো মেইন ভাৰ্ব কাক হেল্প কৰি আছে মেইন ভাৰ্বক হেল্প কৰি আছে হে মেইন ভাৰ্বটো কোনটো ফৰ্মত থাকিব বেস ফৰ্মত থাকিব তাৰ পিছত আফটাৰ টু ইনফিনিটিভ জেৰেন্ড আৰু ইনফিনিটিভ আপুনি পঢ়িছে চাগে আপুনি এডিআৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে যদি মোৰ ক্লাছ চাই আছে তাতে তো মই আপোনাক পঢ়াইছো যদি চোৱা নাই তেন্তে অনলি কম্পিটিশনক সাবস্ক্ৰাইব কৰক আৰু তাতে এটা প্লেলিষ্ট আছে মহাৰথীৰ প্লেলিষ্টটো আছে বাকি এক্সামৰ প্লেলিষ্ট আছে তাতে মই পঢ়াইছো ইনফিনিটিভস কি হয় আৰু জেৰেন্ডস কি হয় হেতু চাব ওকে সো টু লগত যেটা আমি ভাৰ্বৰ ফৰ্ম লগাও হেতু আমি বেস ফৰ্মে লগাও ৰ ফৰ্ম লগাও মানে একো চেঞ্জ কৰা নাই যেনে ধৰণৰ আমি ফ্যাক্টৰি পাইছো সেই ফ্যাক্টৰিৰ ভাৰ্বটো তাতে লগাই দিছো লাষ্ট হল ইম্পেৰেটিভ মানে কমান্ড যেটা আমি কিবা কমান্ড দিও গো রাইট ইয়োর হোমওয়ার্ক গো ড্রিঙ্ক ওয়াটার ইয়াতে কি কৰিছো ড্রিঙ্ক রাইট এইবিলাকত আমি একো কনজুগেট কৰা নাই কমান্ড ইম্পেৰেটিভ মানে হয় কমান্ড
যেতিয়া আপুনি এটা কমান্ড দিয়ে তেতিয়াও আমি ভাৰ্বত একো চেঞ্জ নকৰো সো देयरफॉर ভাৰ্বৰ যেটো ফাৰ্স্ট ফৰ্ম হয় কি হয় ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম হয় আপোনাৰ বেস ফৰ্ম আৰু বেস ফৰ্ম আমি ক'ত লগাও সিম্পল প্ৰেজেন্ট টেন্সত লগাও তাৰ পিছত ক'ত লগাও মোডাল ভাৰ্বছৰ লগত যেটা মেইন ভাৰ্ব ইউজ কৰে তেতিয়াও বেস ফৰ্ম ইউজ হয় টুৰ লগত আমি যেটা মেইন ভাৰ্ব ইউজ কৰো তেতিয়াও আমি কি ইউজ কৰো বেস ফৰ্ম ইউজ কৰো আৰু লগতে কমান্ডস যেটা আপুনি দিব সেই কমান্ডটো আপোনাৰ কি হত থাকিব ইম্পেৰেটিভ মানে বেস ফৰ্ম okay moving on yet example diya aise simple present I write after modal verb I can write after to write imperative sentence write your name ki korisu command right second form etu hoise yar pre ekdam dhuniya ke huni thakibo verb second form ki hor karone use hoy verb second form use hoy apunar past tense or karone bhalke hunibo because itia apuni bhalke nuhune tente difference to buji na pabo what is the difference between verb second form and verb third form so verb second form ki hoy verb second form hoy jeta apuni past tense or karone use kori ase past tense action completed in past mane বহুত সময় আগত বা কিছু সময় আগত আমাৰ অ্যাকশন টু কমপ্লিট হৈ গৈছে অ্যাকশন টু কমপ্লিট হৈ গৈছে ইয়াতে ৰিজাল্টৰ কথা পাতা নাই ওকে অ্যাকশন টু কমপ্লিট হৈ গৈছে তাতে দুটা ফৰ্ম আছে ৰেগুলাৰ ভার্বস থাকে ইৰেগুলাৰ ভার্বস থাকে ৰেগুলাৰ ভার্ব কি হয় ৰেগুলাৰ ভাৰ্বৰ পিছত দেখি যদি আপুনি ইডি লগাই দিয়ে তেন্তে আপুনি একদম হ্যাপি একদম চকু বন্ধ কৰি আপুনি ভাৰ্বটো লিখি দিব পাৰে হেতুকে ৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয় ফৰ এক্সাম্পল যদি মই কল কলৰ লগত আপুনি কি লগাব কল্ড ed যদি মই লিখুৰ what else if I ask you write writer পিছত আপুনি ed লগাব পাৰে নেকি নোৱাৰে writer পিছত তো লগাব নোৱাৰে হেতু হৈ যায় আপোনাৰ irregular verb so regular verbs যদি আপুনি past tense কৰিব লাগে বা verbৰ second form বনাব লাগে আপুনি কি কৰিব লাগিব ed লগাব লাগিব এটা তো মই আপোনাক কৈ দিলো second আপোনাৰ থাকিল walker আপুনি past tense কেনেকৈ কৰিব মানে আপুনি যোৱা কালি খোজকাঢ়িছিলে হেতু কেনেকৈ লিখিব ইংলিশত I walked yesterday মই যোৱা কালি খোজকাঢ়িছিলো ৰাইট সো walked studied হৈ যাব studied irregular verbs যেনে মই এটা আপোনাক কি কৰো writer কি হ'ব writer আপোনাৰ হৈ যাব wrote হেনে goer কি হ'ব goer went হৈ যাব eater কি হ'ব ate হৈ যাব ৰাইট সো প্লিজ ৰিমেম্বাৰ ভাৰ্বৰ সেকেন্ড ফৰ্ম কিহৰ লগত ইউজ হয় past tense ৰ লগত past participle নহয় past tense ৰ লগত ইউজ হয় সো কিছুমান ইয়াতেও প্যাটাৰ্ন আছে আপোনাৰ কিছুমান প্যাটাৰ্ন থাকে কনসোনেন্ট আপোনাৰ ৰিপিট হৈ যায় যেনে stop যদি আপুনি হে কৰিব লাগে ed আপুনি এট দ্য এন্ড এড কৰিব পাৰে মানে সাফিক্সত ed এড কৰিব পাৰে কিন্তু ষ্টপৰ লগত কি থাকে এই যে লাষ্ট কনসোনেন্ট হয় হে লাষ্ট কনসোনেন্টটো আকৌ ৰিপিট হৈ যায় হেতু হয় stopped right double b তাৰ পিছত যিবিলাক ভাৰ্ব আপোনাৰ yd এন্ড হয় হেবিলাক y টো আমি অটৰাই দিও তাৰে লগত কি লগাই দিও ied লগাই দিও সো যেনে স্টাডিৰ কি হৈ যাব আপোনাৰ স্টাডিৰ হৈ যাব আপোনাৰ স্টাডিড studied studied তাৰ পিছত যেনে ধৰণৰ ভাৰ্ব আপোনাৰ ed এন্ড হয় যেনে হোপৰ কি হ'ব hoped অকল d টো এড কৰিব লাগে কি এড কৰিব লাগে অকল d টো এড কৰিব লাগে কিন্তু আমি rules spelling rules পঢ়িব অহা নাই যদি আপুনি spelling rules ভাৰ্বত কেনে ধৰণৰ চেঞ্জ হয় হেতু আপুনি বুজিব খুজিছে again আমাৰ প্লেলিস্ট টো চাব প্লেলিস্টত যেটা মই ভাৰ্ব বুজাইছো তাতে মই ধুনিয়াকে আপোনাক বুজাই দিছো কেনে ধৰণৰ প্যাটাৰ্ন কোৰ লগত ঠিক আছে মুভিং অন থাৰ্ড ফৰ্ম সেকেন্ড ফৰ্ম কিহৰ কাৰণে past tense ৰ কাৰণে আচ্ছা ভাৰ্বৰ থাৰ্ড ফৰ্ম কি লেখা আছে past participle লেখা আছে now what is past participle past tense হৈ গল past participle কি হয় used to show completed action last of ki verb second form ki asile past action yate ki lekha ase completed action often with helping verbs kene dhorne apuni bujibo pare ki eto past tense nohoy eto verb third form hoy past participle hoy second thing yate ki lekha ase definition of helping verb lage verb second form of helping verb na lage verb third form of apunar helping verb lage example again regular আৰু irregular আছে ৰেগুলাৰত একো চেঞ্জ নাই ভাৰ্বৰ সেকেন্ড ফৰ্ম যেনে হয় ভাৰ্বৰ থাৰ্ড ফৰ্ম হেনে হ'ব যেনে walked হৈ গল studied হৈ গল এটোটো পঢ়িছো আমি ভাৰ্বৰ সেকেন্ড ফৰ্মতো studied পঢ়িছিলো ভাৰ্বৰ থাৰ্ড ফৰ্মতো study কিন্তু কিছুমান আপোনাৰ ওয়াৰ্ড আছে যিবিলাক আপোনাৰ চেঞ্জ হৈছে যেনে মই এটা শৰ্ট বনাইছিলো তাতে লিখিছিলো তাতে সুধিছিলো একচুয়ালি মোৰ এটা কলিগক তেখেতো কনফিউজ হৈ গৈছে আৰু বহুত মই দেখা পাইছো মানুহবিলাক ৰাস্তাত কনফিউজ হৈ যায় এটো
word যেনে write writer past tense কি হয় wrote হয় কিন্তু past participle কি হৈছে written হৈ যায় এনে ধৰণৰ wordক আমি কি কওঁ irregular যেনে past tense verb second form goৰ কি আছিলে went আছিলে কিন্তু goৰ past participle কি হ'ব gone হৈ যাব ate আছিলে past tense eater কিন্তু past participle কি হ'ব eaten হৈ যাব write আৰু written wrote এই বস্তুটো মই একদম স্টাৰ্টিংত ডিসকাস কোট ইউজ কৰা হয় past participle now that is the question past participle আমাৰ ইউজ হয় I have written present perfect tense ইউজ হয় passive voice আমি ইউজ কৰো the letter was written by dash 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 xyz the letter was written by Ernest Hemingway let's say right adjective or লগত মানে adjective or দ্বাৰা ইউজ কৰো আমি broken glass কেনে ধৰণৰ glass টো ভাঙি গৈছে broken glass stolen car to কি হল চুৰি হৈ গৈছে so stolen so as a adjective আমি verb third form ইউজ ইটালৈকে ডিফাৰেন্স টো বুজি পোৱা নাই এন্ডলৈকে ওয়েট কৰক ঠিক আছে আৰু ইটালৈকে যদি লাইক কৰা নাই প্লিজ ডু লাইক এন্ড সাবস্ক্ৰাইব টু অনলি কম্পিটিশন এনে ধৰণৰ ফ্যাক্ট বিকজ I don't know other teachers se apunak bujai ase ne nai bujha ekdam horu ekdam kom time ote apunak bujai aso verb gute pasta form aru tar pisot difference to bujai verb fourth form third form loike amar hoy gol past participle verb fourth form ot ki lekha ase present participle ki hot use hoy ongoing মানে continuous tense পঢ়াতে মই আপোনাক continuous tense পঢ়াইছিলো নাই continuous tense ত আপোনাক কি কৈছিলো continuous tense ত কৈছিলো যেটা আপোনাৰ কামটো চলিয়ে থাকে কামটো চলি আছে আৰু কন্টিনিউয়াস টেন্সত আৰু এটা ওয়ার্ড থাকে যেটো ওয়ার্ড আমি এন্ডত এড কৰি দিও what was that word ing যেটা আপোনাৰ এটা ভাৰ্বৰ পিছত এড হৈ যায় that shows কি কামটো আমাৰ চলি আছে ইটালৈকে শেষ হোৱা নাই কামটো চলি আছে বা past tenseতো কামটো যেটো past tenseৰ ইনস্টেন্স বা কি কয় সিচুৱেচনৰ কথা পাতি আছো in that particular situation কামটো আমাৰ চলি আছে For example, writing, hoping, running, studying. Spelling rules bilak ami jeta verb ba tense koisilu teta apunak koaisilu ete okkoman apunak bujai diu because you already know. Apuni jane. Jodi apuni najane moi bahut bar apunak koiso amar playlist to sabo like koribo subscribe koribo na paribo. Thik ase? So basic word apunar hoi gol writer logot ki hoy ing ami add kori diu e to author diu writing hoi jay hope ot ki koru e to silent hoi jay so e to silent hoi jay so e to ami he kori diu author diu ing add kori diu direct hoping hoi gol run ot ki koru ami double n consonant to repeat kori diu ru double n ing double consonant hoi jay end y jitu word ot y thake hetu ki hoi jabo ying jot kisuman y ami অটৰাই দিও কিছুমানত আমি y টো থৈ দিও yi কোট ইউজ হয় এটোটো একদম প্ৰথমটো মই বহুত আগতে কৈ দিছো কন্টিনিউয়াস টেন্সত আমাৰ ইউজ হয় যত আপোনাৰ কামটো চলি আছে প্ৰেজেন্ট কন্টিনিউয়াস হওক বা পাষ্ট কন্টিনিউয়াস হওক বা ফিউচাৰ কন্টিনিউয়াস হওক সবতে আপোনাৰ ভাৰ্বটো কিহৰ লগত থাকিব ing as gerunds কথাও মই দুটা স্লাইড বা তিনিটা স্লাইডৰ আগত কৈছো জাস্ট আপোনাক ইয়াতে বুজাই দিও জনে জনে নাজানে সামাৰাইজ কৰি দিও জিৰুন কি হয় জিৰুন আপোনাৰ হয় ভাৰ্বে হয় ভাৰ্ব ing ৰ লগত থাকে কিন্তু ই অ্যাকশনক শো নকৰে বা অ্যাকশনক ৰিপ্ৰেজেন্ট নকৰে ইট অ্যাক্টস এজ আ সাবজেক্ট বা ইট অ্যাক্টস এজ আ নাউন কিহৰ দৰে অ্যাক্ট কৰে নাউনৰ দৰে তাক জেৰুন বুলি কয় বাকি আপুনি যদি ডেফিনেশন কেনে ধৰণে ইউজ হয় এই বস্তুটো বুজিব খুজিছে again মই ৰিপিট কৰি বৰ হৈ গৈছো সো therefore মই এটা নকও আপুনি বুজিয়া পাইছে কোৰ পৰা আপুনি গম পাব লাইক কৰিব নাপাৰিব এনিৱেজ as adjectives আমি কি কয় ভাৰ্বৰ থাৰ্ড ফৰ্ম নো দেখা পাইছিলো adjectiveৰ দৰে ইউজ কৰিব পাৰে হেনে ধৰণে ভাৰ্বৰ ফোৰ্থ ফৰ্ম আমি adjectiveৰ দৰে ইউজ কৰিব পাৰো running water টেপটো যেতিয়া খুলি দিয়ে কেনে ধৰণৰ পানী আহে cold water আহে warm water আহে লগতে হে পানীটো কি আছে পানীটো ফ্লো হৈ আছে হে ফ্লো হৈ থকা পানীক ইংলিশত কি বুলি কয় running water as a adjective waterৰ কথা পাতা নাই adjective কি হয় জনে নাউনক মডিফাই কৰে ইয়াতে নাউন কি আছে waterক কোনে মডিফাই কৰিছে কেনে ধৰণৰ পানী এটোৰ কোৱেশ্চনৰ আনসাৰ কোনে দেব চলি থকা পানী দৌৰি থকা পানী বয়ে থকা পানী running now last verb or fifth form আমি কিহৰ লগত ইউজ কৰো third personৰ লগত ইউজ
থাৰ্ড পাৰ্সনৰ লগত ইউজ কৰো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ লগত এটো বস্তু আপনি ভার্ব কি কয় সাবজেক্ট ভার্ব এগ্ৰিমেন্টত মই বহুত বাৰ কৰাইছো সাবজেক্ট ভার্ব এগ্ৰিমেন্টত এটাই ৰুল আছে যদি আপোনাৰ সাবজেক্ট সিঙ্গুলাৰ থাকে তেন্তে ভার্বটো সিঙ্গুলাৰ হ'ব আৰু যদি আপোনাৰ সাবজেক্ট প্লুৰাল হয় তেন্তে ভার্বটো কি হৈ যাব ভার্বটো প্লুৰাল হৈ যাব আৰু এটোৰ লগতে আমাৰ ভাৰ্বৰ ফিফথ ফৰ্মটো এডেড আছে ভাৰ্বৰ ফিফথ ফৰ্মত কি লেখা আছে স্পেশাল প্ৰেজেন্ট ফৰ্ম ফৰ হি শি আৰু ইট আইৰ কথা পাতা নাই হি শি আৰু সো what do we do ৰেগুলাৰ আপোনাৰ ভাৰ্ব বিলাকৰ লগত আমি s এড কৰি দিও s এড কৰি দিও কিছুমানৰ লগত es এড কৰি দিও কিছুমানৰ লগত ies এড কৰি দিও ৰাইট ভাৰ্বক চেঞ্জ কৰো বিকজ we know আৰু সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টটো এই বস্তুটো মই আপোনাক পঢ়াইছো আমাৰ যেটা নাউনক সিঙ্গুলাৰৰ পৰা প্লুৰাল কৰিব লাগে তেতিয়া আমি কি এড কৰি দিও তেতিয়া আমি এড কৰি দিও s es বা ies হেনে ধৰণে যেটা আপুনি ভাৰ্বক বিকজ ভাৰ্বৰ যেটো বেস ফর্ম থাকে ভার্বৰ ফার্স্ট ফর্ম হেতু প্লুরাল ফর্ম আৰু যদি আপুনি হে প্লুরাল ফর্মটো সিঙ্গুলাৰ কৰিব খুজিছে প্লুরাল ফর্মক সিঙ্গুলাৰ কৰিব খুজিছে তেন্তে আপুনি কি কৰিব লাগিব সেম থিং ভাৰ্বৰ বেস ফর্মৰ লগত ইউজ এড কৰিব লাগিব ভাৰ্বৰ বেস ফর্মৰ লগত আপুনি কি এড কৰিব লাগিব এন্ডত s এড কৰিব লাগিব es এড কৰিব লাগিব আৰু ies এড কৰিব লাগিব ইয়াতে বহুত গিটা এক্সাম্পল দিয়া আছে s কোড এড কৰো আমি ৰেগুলাৰ যিবিলাক আমাৰ ভাৰ্ব থাকে so write or writes হৈ যাব right studies হৈ যাব কিন্তু studies ৰ এটা ডিফাৰেন্স আছে es add জি ধৰণৰ ওয়ার্ড আপোনাৰ s x ch sh o এনে ধৰণৰ ওয়াৰ্ডৰ লগত এন্ড হয় তেন্তে আপুনি কি এড কৰিব es এড কৰিব কি এড কৰিব es এড কৰিব যেনে washer কি হৈ গৈছে washes why যিবিলাক ষ্টাডিৰ কথা পাতিছিলো না এইমাত্ৰ ষ্টাডিৰ কথা পাতিছিলো ষ্টাডি কি হে দিছে এন্ড হয় y দি এন্ড হয় আৰু y দি যিবিলাক ওয়ার্ড আপোনাৰ এন্ড হয় বা y দি যিবিলাক ভাৰ্ব এন্ড হয় সেইবিলাক ওয়াৰ্ডৰ এন্ডত কি ইউজ হয় ies so ষ্টাডিৰ কি হ'ব ষ্টাডিজ ies ঠিক আছে কোড ইউজ কৰো সিম্পল প্রেজেন্ট উইথ সিঙ্গুলার সাবজেক্ট আৰু এটোৰ বাৰে মে আৰু যদি আপুনি জানিব খুজিছে এটাও ডাউট হৈ আছে সাবজেক্ট ভার্ব এগ্ৰিমেন্টৰ ধুনিয়া এটাই মোৰ ক্লাস আছে সেই ক্লাসটো আপুনি যদি চাই লয় আপোনাৰ ধুনিয়াকে গুটিখিনি ইয়াতে ক্লিয়াৰ হৈ যাব সাবজেক্ট কি হয় ভার্ব কি হয় তাৰ মাজত হিহতৰ মাজত কি এগ্ৰিমেন্ট আছে ঠিক আছে নাও কনফিউজন তো আপোনাৰ এটাও থাকি গল স্যার আপুনি কৈছিলে এই ভিডিওটোৰ এন্ডত আপুনি কৈ দিব আমাক হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন ভাৰ্বৰ সেকেন্ড ফর্ম ভাৰ্বৰ থাৰ্ড ফর্ম यस কম টেনশন নলও প্ৰথমে আমি চাই লওঁ কি এই পাঁচটা ফৰ্মৰ একেলগে চাই লওঁ এটা বক্স মই বনাইছো সেই কাৰণে কৈছো যদি আপোনাক পিডিএফ লাগে তেন্তে আপুনি এপটো ডাউনলোড কৰক বিকজ এই পিডিএফটো বহুত ইম্পৰ্টেন্ট হ'ব আপোনাৰ নেক্সট পাৰ্ট যেটা ইংলিশ আপুনি বুজিব খুজিছে কিন্তু যেহেতু পূজা চলি আছে আৰু আমি জানো পূজাৰ মোস্ট প্ৰবাবলি পিছত আমাৰ কি হ'ব যে এৰ এক্সাম পাতি দিয়া হ'ব ডিএইচএছ ৰ এক্সাম পাতি দিয়া হ'ব পাৰে বিকজ আমাৰ ফর্ম ফিলিং তো হয়ে গৈছে আৰু ফর্ম ফিলিংৰ কাৰণে বহুত কম দিন দিছে হিহতে সো যেনে যে কম দিন দিছিলে হেনে ধৰণে ডিএইচএছ ও কম দিন দিছে সো মোস্ট প্ৰবাবলি আপোনাৰ এক্সামটো বহুত ক্লোজ বাই ক্লোজ হৈ যাব সো যদি এতিয়ালৈকে প্ৰিপেয়াৰ কৰা নাই পূজাৰ সেল চলি আছে অনলি কম্পিটিশনত প্ৰথম হল ডিএইচএছ ৰ কথা পাতি লওঁ ডিএইচএছ ৰ আপোনাৰ 60 ডেজৰ এটা ব্যাচ আছে যত আপোনাৰ গোটেই সিলেবাস শেষ হৈ যাব PYQ মই আগতে ডিসকাস কৰি থৈছো কেনে ধৰণৰ কোৱেশ্চন আগতে ডিএইচএছ ত আহিছে আৰু হেতু আপোনাৰ ফ্ৰী অফ কষ্ট ডাইৰেক্ট আপুনি ইউটিউবত মোৰ প্লেলিষ্ট চাব পাৰে মই আপোনাক ডাইৰেক্ট তাতে কৈ দিছো কেনে ধৰণৰ কোৱেশ্চন আহে ইংলিশ ইজ ভেৰি সিম্পল কিন্তু হোৱাট ইজ হাৰ্ড আপোনাৰ জিকে জিএস আসাম জিকে সায়েন্স হিষ্ট্ৰি ইজ ভেৰি ইম্পৰ্টেন্ট কম্পোনেন্ট ইন ডিএইচএছ মই আগতে কৈ দিছো আমি PYQ দেখাতে দেখা পাইছো দ্যাট হিষ্ট্ৰিৰ বহুত কোৱেশ্চন আহিছে সায়েন্সৰ বহুত কোৱেশ্চন আহিছে হেতু যদি আপুনি ধুনিয়াকে কনসেন্ট্ৰেট কৰি পঢ়িব খুজিছে 60 ডেজত নিজৰ কোর্স ফিনিশ কৰিব খুজিছে অনলি কম্পিটিশনে আপোনাক নোটস দি আছে আপোনাক মেন্টৰশিপ দি আছে আপোনাক ডাইৰেক্ট লাইভ ক্লাसेस দি আছে আৰু যদি আপুনি লাইভ মিস কৰি দিছে এটো ৰেকৰ্ডেড ক্লাসও পাই যাব আৰু সেই ৰেকৰ্ডেড ক্লাসত যদি আপোনাৰ ডাউট থাকি যায় আপুনি ডাইৰেক্ট টিচাৰক কন্টাক্ট কৰিব পাৰে মেসেজ কৰিব পাৰে আৰু আপোনাৰ কন্টাক্টৰ আনসাৰটো দিয়া হ'ব লগতে কারেন্ট এফেয়াৰ্সও পাব ঠিক আছে সো ইয়াতে আপুনি মক টেস্ট পাব পিডিএফ নোটস পাব এনসিএসসিআরটি কভাৰটো অফ কোর্স আমি এডিআরই তো কৰি আছো আৰু ইয়াতেও কৰিম হেনে ধৰণে জেএএ এটো ক্র্যাশ কোর্স ইয়াতে আমি কিন্তু অনলি ফোকাস কৰিম এক্সাম ওৰিয়েন্টেশন মানে জেএএ এৰ যেনে ধৰণৰ কোৱেশ্চন আহে সেই কোৱেশ্চন প্ৰেক্টিছত বেছি আপোনাৰ সেই কি কয়
প্ৰিপাৰেশ্যন থাকিব বিকজ এতিয়ালৈকে যদি আপুনি JEE এৰ প্ৰিপেয়াৰ কৰা নাই দেন ইউ আৰ ভেৰি লেট আই এম ভেৰি চৰি টু চে আনফৰ্চুনেটলি আপুনি বহুত লেট হৈ গৈছে তেতিয়া আপুনি এই কোৰ্চটোও ল'ব নালাগে আই উড চে বিকজ ইয়াতে আপুনি 30 ডেজত কোৰ্সটো ফিনিশ কৰি ল'ব বাট এতিয়ালৈকে যদি আপুনি প্ৰিপেয়াৰ কৰা নাই দেন ইউ আৰ নট একচুৱেলি প্ৰিপেয়াৰিং আপুনি প্ৰিপেয়াৰ কৰাই নাই ইউ আৰ নট চিৰিয়াছ যদি আপুনি চিৰিয়াছ নহয় তেন্তে ডোন্ট ৱেষ্ট ইউৰ মানি আই এম এজ এ বিগ ব্ৰাদাৰ মই আপোনাক কৈ আছো এতিয়া যদি আপুনি এই 30 ডেজৰ কোৰ্স লৈ লয় তেন্তে ইউ হেভ টু বি ভেৰি চিৰিয়াছ বিকজ উই উইল নট মিছ ওৱান ডে আমি এটা দিনো মিছ নকৰো উই ডোন্ট হেভ একদিন মিছ কৰিবলৈ আমাৰ তাত দিন নাই সো আমাৰ কোৰ্সটো ষ্টাৰ্ট হ'বলৈ গৈ আছে কেতিয়াৰ পৰা 3rd অক্টোবৰৰ পৰা 3rd অক্টোবৰৰ পৰা 30 দিন লৈ আছো বাট মোষ্ট প্ৰবাবলি 30 দিন আগতে আপোনাৰ এক্সাম হ'ব সো এই 30 দিনৰ ভিতৰত আমি MCQ প্ৰেক্টিছ কৰাম আপোনাক আপোনাৰ যিবিলাক ইম্পৰ্টেণ্ট টপিকছ হয় সেই ইম্পৰ্টেণ্ট টপিকছো আপুনি পাই যাব লগতে আপুনি DPP মানে টপিকৰ লগত যেনে ধৰণৰ কোৱেশ্চন আহিছে সেই কোৱেশ্চনটো আপুনি প্ৰেক্টিছ কৰিব পাৰিব সো অনলি ফৰ চিৰিয়াছ কেণ্ডিডেট যদি আপুনি চিৰিয়াছ নহয় দেন প্লিজ ডোন্ট বদাৰ এই নম্বৰটো যি দিয়া আছে ইয়াতে কল কৰি আপুনি সুধিব পাৰে কষ্টটো মই ইয়াতে কৈ দিছো 699 আৰু DHS বেচৰ আপোনাৰ 999 কষ্ট ৰাইট সো আপুনি যদি চিৰিয়াছ কেণ্ডিডেট হয় প্লিজ ফিল দ্য গুগল ফৰ্মটো ফিল কৰক আৰু নম্বৰটোত এতিয়াই কল কৰক বিকজ সিটস আৰ গোইং ভেৰি ফাষ্ট আমাৰ তাত বেছি টাইম নাথাকে 5 বাজ এই আজি মই আপোনাক দেখুৱালো নহয় যোৱাকালি বা পৰখিৰ পৰা আমাৰ ষ্টাৰ্ট হৈছিলে দেয়াৰ আৰ 5 or 6 seats left so there please if you are serious candidate don't waste time okay please use your money okay moving on মই আপোনাক কৈছিলো let's compare verbৰ first form verbৰ second form third form fourth form fifth form ইয়াতে এটা টেবল মই আপোনাক বনাই দিছো সেই টেবলটো আপুনি যদি লাগে তেন্তে আপুনি কি কৰিব লাগিব yes আমাৰ এপটো ডাউনলোড কৰিব লাগিব লগতে আমাৰ টেলিগ্ৰাম চেনেলটো ফলো কৰিব লাগিব তাতে আপুনি এই বস্তুটো পাই যাব ওকে সো ৰেগুলাৰ ভাৰ্বছৰ লগত কি হয় বেস ফৰ্ম আমি ওয়ার্কে কৰো past tense আছিলে ভাৰ্বৰ সেকেন্ড ফৰ্ম worked হৈ যাব থাৰ্ড ফৰ্ম কি আছিলে থাৰ্ড ফৰ্ম past participle যেহেতু এটো ৰেগুলাৰ হয় ভাৰ্বৰ সেকেন্ড ফৰ্ম আৰু থাৰ্ড ফৰ্মত একো ডিফাৰেন্স নাই ফোৰ্থ ফৰ্ম আপোনাৰ কি আছিলে কন্টিনিউয়াস সো ওয়ার্কিং আইএনজি হৈ গৈছে আৰু থাৰ্ড পারসনত কি আমি এড কৰি দিছো এস এড কৰি দিছো হেনে ধৰণে প্লেৰ লগত কি হৈছে প্লে played সেম ভাৰ্বৰ সেকেন্ড ফৰ্ম থাৰ্ড ফৰ্ম ফোৰ্থ ফৰ্মত প্লেইং হৈ গল থাৰ্ড পারসনত প্লেজ হৈ গল ইৰৰেগুলাৰ ভাৰ্বছ দি দিছো ইয়াতে মই ব্ৰেকৰ past tense broke কিন্তু ভাৰ্বৰ থাৰ্ড ফৰ্মত চেঞ্জ হৈ broken breaking হৈ গল প্ৰেজেন্ট পাৰ্টিসিপল অৰ থাৰ্ড পারসনত কি হ'ব breaks হেনে ধৰণে স্পীকৰ আছে বিগিনাৰ আছে আৰু চুজৰ আছে আপুনি ধুনিয়াকে যেটা PDF টো পাব আপুনি ধুনিয়াকে পঢ়িব পাৰে ইয়াতে নাও কোৱেশ্চন ষ্টিল ৰিমেইনছ কি সেকেন্ড ফৰ্ম আৰু থাৰ্ড ফৰ্মৰ মাজত ডিফাৰেন্সটো কি আছে কিন্তু হেতু কৰাৰ আগতে এই বস্তুটো আমি ভাৰ্বৰ লগত চাই লওঁ ইটাটো অকল মই আপোনাক থিওৰিটি হৈ বুজাই দিলো এক্সাম্পলৰ লগত আপুনি ধুনিয়াকে বুজি পাব প্ৰথম আমি লৈ লওঁ ভাৰ্ব নম্বৰ 1 which is eat eater লগত যদি আমি চাও ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম কেনে ধৰণে ইউজ কৰিম we eat dinner at 7 pm সিম্পল প্ৰেজেন্ট আমি কিহৰ কাৰণে ইউজ কৰো ফ্যাক্টছৰ কাৰণে ইউজ কৰো আৰু ৰুটিনছৰ কাৰণে ইউজ কৰো কাৰেক্ট ৰুটিনৰ কাৰণে আমাৰ ইউজ কৰা হয় সো we eat dinner at 7 ভাৰ্বৰ সেকেন্ড ফৰ্ম কি আছিল past tense আছিলে we ate pizza আমি পিজা খাইছো ভাৰ্বৰ থাৰ্ড ফৰ্ম কি we have eaten all the cake যিমান আমাৰ কেক আছিলে গুটেখিনি আমি শেষ কৰি দিছো ফোর্থ ফর্ম কি আছিলে কন্টিনিউয়াস আমি খাইয়ে আছো we are eating lunch right now আপুনি ফোন কৰিছে আমি এটা লাঞ্চ কৰিছো অকমান পিছত আপোনাক কল কৰিছো লাঞ্চ খাই আছো মানে চলি আছে কামটো চলি আছে আৰু ভাৰ্বৰ ফিফথ ফৰ্ম কি আছিলে he she আৰু ইটৰ লগত সিঙ্গুলাৰ he eats very slowly বহুত লাহে ধীৰে সবাই খানাটো খায় গো ইৰৰেগুলাৰ ভাৰ্ব হৈছে গোৰ আমি দেখা পাইছো না ফৰ্ম বিলাক চেঞ্জ হৈ আছিল সো হেতু চাই লওঁ ফাৰ্স্ট ফৰ্ম কি আছিল গোয়ে হ'ব বিকজ ইট ইজ ৰ ফৰ্ম আমি ইউজ কৰো ভাৰ্বৰ ফাৰ্স্ট ফৰ্মত সিম্পল প্ৰেজেন্ট আই গো টু স্কুল ডেইলি अगेन কি ৰেগুলাৰ কাম হয় ৰুটিন কাম হয় হেতুত আমি সিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰো সেকেন্ড ফৰ্ম কি আছিল সেকেন্ড ফৰ্ম আছিল আপোনাৰ পাষ্ট টেন্স কি হ'ব গোড নহয় গোৰ হ'ব went I went to Mumbai yesterday যোৱাকালি মই ক'ত গৈছিলো ভাৰ্বৰ থাৰ্ড ফৰ্ম কি হ'ব went হ'ব নেকি নহয় gone I have gone there before that মই আগতে গৈছো I am going to the market মই গৈ আছো ক'ত গৈ আছা মাৰ্কেটত গৈ আছো সো মই গৈ আছো it is still in the process এতিয়ালৈকে গৈ পোৱা নাই she goes to gym regularly right she goes to gym regularly now the difference between verb second form and third form একদম ফিনালে যেটো মই আপোনাক কৈছিলো এন্ডলৈকে যদি আপুনি ভিডিওটো চাই তেতিয়া আমি ডিফাৰেন্সটো গম পাম verb second form
আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম দ্যাট মিন্স পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপলৰ মাজত ডিফাৰেন্সটো কি হয় মই আপোনাক একদম সিম্পল ভাষাত কৈ দিম পাষ্ট টেন্স আপোনাৰ হয় পাষ্টত যেটো আপুনি এক্ট কৰিছে অকল এক্ট হে এক্টটো যে পাষ্ট টেন্সত হৈছে হে বস্তুটো যেটা আপুনি শো কৰিব লাগে তেটা আপুনি কি ইউজ কৰিব ভাৰ্বৰ সেকেন্ড কিন্তু হে পাষ্টৰ যেটো অ্যাকশন আছে হে অ্যাকশনৰ ৰিজাল্ট completed action or result বা completed action তো আপুনি যেটা শো কৰিব লাগিব তেটা আপুনি past participle use কৰিব লাগিব ইয়াতে ধুনিয়াকে ইয়াতে দিয়া আছে usage first of all কেনে ধৰণে গম পাব সেকেন্ড ফৰ্ম হয় নে থাৰ্ড ফৰ্ম হয় মই কি কৈছিলো যেটা মই আপোনাক ভাৰ্বৰ সেকেন্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম বুজাই আছিলো কি কৈছিলো মই ভাৰ্বৰ যেটো সেকেন্ড ফৰ্ম হয় তাক একো হেল্প নালাগে অকলে থিয় হ'ব পাৰে stands alone অকলে থিয় হ'ব পাৰে একো হেল্পিং ভাৰ্ব নালাগে কিন্তু ভাৰ্বৰ যেটো থাৰ্ড ফৰ্ম থাকে past participle তাক লাগে help needs helping ফোকাস কাৰ ওপৰত ফোকাস past tense ফোকাস থাকে কি পাষ্টত কামটো হৈছে টাইমৰ ওপৰত ফোকাস আছে টাইমৰ ওপৰত ফোকাস আছে কিন্তু past participle কিৰ ওপৰত ফোকাস আছে তা past participle ফোকাস আছে হে কামটো পুৰা হৈছে নে হোৱা নাই যেটা আপুনি সেন্টেন্সৰ এক্সাম্পল আকৌ ভিডিওটো পিছে কৰি চাব বা পিডিএফ টো যেটো পাইছে ডাউনলোড কৰিছে আকৌ আপুনি ঘূৰাই চাওক দুটা মাজৰ ডিফাৰেন্সটো চাওক যিবিটা এক্সাম্পল আমি কৰিছো তাতে কি দেখাই আছে আমি বেছি ভাগ পাষ্ট পাৰ্টিসিপলত কি চাই আছো আই হ্যাভ ৰিটেন দ্য লেটাৰ মই লেটাৰটো লিখি লৈছো ৰিজাল্টৰ ওপৰত বেছি আমি হে কৰি আছো কি ৰিজাল্টটো আমাৰ হে হৈছে নে হোৱা নাই ৰিজাল্টটো আমি পাইছো নে হোৱা নাই দ্যাট ইজ মোস্ট ইম্পৰ্টেন্ট ইন ভাৰ্বৰ থাৰ্ড ফৰ্ম লাষ্ট স্ট্ৰাকচাৰ কি আছিল যেহেতু আমি ভাৰ্বৰ একো হেল্প নলও বেলেগ একো ভাৰ্বৰ হেল্প নালাগে সেকেন্ড ফৰ্মক ডাইৰেক্ট আপোনাৰ কি থাকিব সাবজেক্টৰ পিছত ভাৰ্বৰ সেকেন্ড ফৰ্ম she wrote the letter subject plus ভাৰ্বৰ সেকেন্ড ফৰ্ম রাইট কিন্তু ভাৰ্বৰ থাৰ্ড ফৰ্মত কি হৈছে সাবজেক্ট লগতে লাগে হেল্পিং ভাৰ্ব তাৰ পিছত লাগিব ভাৰ্বৰ she has written the letter she has written the letter has to লগাম have or conjugated form to লগাম তাৰ পিছত আমি মিনিং টু বুজিলো action happened in past এই বস্তুটো মই আপোনাক বুজাইছো action is completed or finished এটোৱে হয় ডিফাৰেন্স আপোনাৰ ভাৰ্বৰ সেকেন্ড ফৰ্ম দ্যাট ইজ past tense আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম দ্যাট ইজ past participle আৰু লাষ্ট খিনি কোৱাৰ আগতে দুৰ্গা পূজাৰ মই আপোনাক আগতে কৈছো অফাৰ চলি আছে এই মাত্ৰ দুটা স্লাইড আগতে মই কৈছিলো দ্যাট JAA এর কারণে 699 ক্র্যাশ কোর্স আর DHS এর কারণে 999 এর একটা কোর্স আছে সো আপোনাক এটা সিক্রেট ইয়াতে কই দিছো এই পূজা অফারত দুইটাই কোর্স JAA এর ক্র্যাশ কোর্স আর DHS বিকজ আই নো জনে DHS যি সকল স্টুডেন্টে DHS এর ফর্ম ভৰাইছে হে সকল স্টুডেন্টে JAA এর ফর্ম ভৰাইছে আপোনালোকে ভৰাইছে আৰু DHS ইজ আ গোল্ডেন অপৰচুনিটি এই দুটা ব্যাচ যদি একেলগে আপোনাক লাগে একেলগে আপুনি এটা প্ৰাইসতে পাই যাব অকল 999 ত আপুনি পাই যাব DHS প্লাস ক্র্যাশ কোর্স অফ JAA প্লিজ টাইম ওয়েস্ট নকৰিব এনে ধৰণৰ অফাৰ কোনো নিদিয়ে অকল এটো আপুনি অনলি কম্পিটিশনত পাই আছে দুটাৰ কাৰণে লগ আপুনি প্ৰিপেয়াৰ কৰিব পাৰিব 3rd অক্টোবৰৰ পৰা আপোনাৰ ক্র্যাশ কোর্স ষ্টাৰ্ট হৈ যাব আৰু 6th অক্টোবৰৰ পৰা DHS ৰ সেকেন্ড ব্যাচ ষ্টাৰ্ট হ'বলৈ গৈ আছে সো প্লিজ don't leave this কি আজি নকৰো কালি কৰিম কালি নকৰো পৰহি কৰিম এটা হিন্দীত এটা প্ৰভাৰ্ব আছে অসমীয়াটো আছে হিন্দীটো মই আপোনাক কৈ দিও কল কৰে সো আজ কৰে সো अब पल में पढ़ले होएगी बहुई करेगा कब আপুনি ভাবি থাকিব কোনোবা বেলেগে কিন্তু প্ৰিপেয়াৰ কৰি চাকৰিটো লৈ যাব নিজৰ ফিউচাৰৰ কাৰণে ভাবক আজি কি কয় সপ্তমী অষ্টমী নৱমী দশমী আহিব নেক্সট ইয়াৰো কিন্তু আপোনাৰ সপ্তমী নৱমী দশমী আহিব আপুনি কিমান কাম কৰিছে আজিৰ অষ্টমী বা আজিৰ সপ্তমী বা আজিৰ দশমীৰ যিমান আপুনি কাম কৰিছে নেক্সট দশমী লৈকে এক বছৰ গুচি যাব হে এক বছৰত আপুনি প্ৰগ্ৰেছ কৰিব পাৰিছে নে পাৰা নাই নিজৰ আপুনি কি কয় স্ট্ৰাকচাৰটো ওপৰত লৈ যাবা পাৰিছে নে পাৰা নাই দ্যাট ইজ ইন ইয়োৰ হ্যান্ডস মোৰ হাততো নাই আপোনাৰ মা দেউতাৰ হাততো নাই আপোনাৰ মা দেউতাই কিন্তু সপন চাবা পাৰে আপুনি হে সপনটো কি কৰে হে কৰিব পাৰে ইউ ক্যান মেক देयर উইশ কাম ট্ৰু সো that is in your hands ইয়াকে হস্তাত I don't think so কোনোবা কোয়ালিটি মেটেৰিয়েল দিব পাৰিব মেটেৰিয়েল বহুত পাব আপুনি কিন্তু কোয়ালিটি মেটেৰিয়েল এক্সাম ওৰিয়েন্টেড মেটেৰিয়েল অকল আপুনি অনলি কম্পিটিশনত পাব সো উইথ দিস ইতিয়ালৈকে যদি আপুনি লাইক কৰা নাই প্লিজ ডু লাইক দ্য সেশন মই কৈছো এৰে পিডিএফ আপুনি ক'ত পাব অনলি কম্পিটিশনত টেলিগ্ৰাম চেনেলতে পাব সো প্লিজ ডু ডাউনলোড টেলিগ্ৰাম এন্ড কি কয় পেস্ট আৰু লগতে ডাউনলোডৰ কথাটো দেই মনত পৰিছে আমাৰ এপটো ডাউনলোড কৰিব তাতে ADR এৰ কাৰণে আমি এটা ধুনিয়া ওয়ার্কশপ আনিবলৈ গৈ আছো ঠিক আছে উইথ দিস
Again, ইটালৈকে যদি আপুনি লাইক কৰা নাই লাইক কৰি দিয়ক বিকজ ৱৰ্ডৰ ফৰ্ম বিলাক বহুত কম টিচাৰ্ছে পঢ়ায় আই হোপ দিছ ৱাজ ইউজফুল ফৰ ইউ প্লিজ লাইক দ্য ছেশ্যন ছাবস্ক্ৰাইব অনলি কম্পিটিশ্যনৰ কৰা নাই যদি কৰি দিয়ক চব এক্সামৰ কাৰণে আমি ধুনীয়াকৈ NCQ প্ৰেক্টিচ কৰা আৰু DHS স্পেচিয়েলি JAA স্পেচিয়েলি আপুনি আমাৰ প্লেলিষ্টবোৰ ধুনীয়াকৈ চাই ল'ব ছাবস্ক্ৰাইব কৰিলেহে আপুনি আপোনাৰ কি কয় নটিফিকেশ্যনবোৰ পাব চ' ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু কিবা এটা যদি ৰৈ গৈছে কমেন্ট বক্সত আপুনি কমেন্ট কৰি দিব তাৰে আনসাৰ মই নিশ্চয় দিম বাই এভৰিৱান হেভ আ নাইস পূজা হেভ আ নাইস ডে বাই